নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে আছাম পুলিচৰ বা আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ নিউ ভেকেঞ্চিৰ বাবে ইম্পৰ্টেণ্ট আপডেট। তো ভেকেঞ্চি কেতিয়া আহিব, কিমান ভেকেঞ্চি আহিব পাৰে, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ বিষয়ে CM ছাৰে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে, আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক-যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ বিষয়ে কি ক'লে। তো অতি সোনকালে অৰ্থাৎ নৱেম্বৰ মাহৰ ভিতৰত আহি যাব আছাম পুলিচৰ ABUBৰ লগতে অন্যান্য বিভাগত নতুন 4,000 পদ। যিসকল বন্ধু-বান্ধৱীয়ে আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছিলে, তো তেওঁলোকৰ বাবে এইটো এটা বহুতেই ভাল খবৰ, কাৰণ নৱেম্বৰ মাহতে আহিব আছাম পুলিচৰ পুনৰ বহুতো নতুন পদ। তো যদিহে আপোনালোকে এই পদখিনিত চাকৰি ল'ব বিচাৰে, তেন্তে এতিয়াৰে পৰা ইয়াৰ বাবে প্ৰেক্টিচ চলাই দিয়ক, কাৰণ এই পদখিনি নৱেম্বৰ মাহত আহিলে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো আৰম্ভ হোৱাৰ সম্ভাৱনা বহুতেই বেছি। তো নৱেম্বৰ মাহত আছাম পুলিচৰ নতুন পদ অহাটো 100% চিয়'ৰ, কাৰণ CM ছাৰে বাৰে বাৰে কৈ আছে যে আছাম পুলিচৰ নিউ ভেকেঞ্চি নৱেম্বৰ মাহতেই আহিব। তো যেতিয়াই ইয়াৰ নিউ ভেকেঞ্চি আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।